So hello dear students, সকলকে আকৌ এবাৰ ওয়েলকাম কৰিছো আডে 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত। সো বন্ধুসকল, তোমালোকৰ এটা দীঘলীয়া প্ৰশ্ন আৰু এই প্ৰশ্নটো মোক ইমানজন ষ্টুডেন্টে কৰিছে, মোক মেসেজ কৰে, মোক কল কৰে, ইভেন ইন ক্লাস যেতিয়া আমি ইউটিউবত ক্লাস লওঁ তেতিয়া কমেন্ট সেকশনত বহুতে এই প্ৰশ্নটো সুধি থাকে যে স্যাৰ ক্লাসৰ পিডিএফ আমি ক'ত পাম। প্ৰথমতে আৰম্ভ কৰাৰ আগত কৈ লৈছো আজি যেটো বিষয়ৰ ওপৰত কথা পাতিম এইটো সম্পূৰ্ণৰূপে আমাৰ ইউটিউবৰ যি ক্লাস আমি কন্টিনিউ কৰো সেই ইউটিউবৰ ক্লাসৰ খালি মই অকলে নহয় আমাৰ সকলোবোৰ ফ্যাকাল্টি আমাৰ যিমান আডে 24/7 নৰ্থ ইষ্টৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আছে সকলোৰে ইউটিউব ক্লাসৰ পিডিএফ তোমালোকে ক'ত কেনেকে পাবা ৰেগুলাৰ বেসিছত ডেট ওয়াইজ। সো সেই পিডিএফৰ বিষয়ে আজি তোমালোকক জনাই দিম। থাম্বনেলটো তোমালোকে চাই গমে পাইছা যে পিডিএফ ক'ত কেনেকৈ পাম সেই বিষয়লৈ আজি আমি কথা পাতিম। সো বন্ধুসকল, ফার্স্ট অফ অল তো এটা কথা আজিৰ এই সেশনটো আৰম্ভ কৰাৰ আগতে মই সকলো ষ্টুডেন্টক কম যে কেতিয়াও পিডিএফ ইম্পৰ্টেন্ট ডেফিনেটলি মই জনাম যে তোমালোকে ক'ত পিডিএফ পাবা, আমি ডেইলি পিডিএফ আপলোড কৰি দিও, সব ঠিক আছে নিজৰ প্লেসত, বাট এটা বস্তু মনত ৰাখিবা আমি কিন্তু লিখা পঢ়া বুলি কওঁ। পিডিএফ আছে that is okay, but সেই পিডিএফ টুক যাতে আমি ইউজও কৰো, যাতে আমি সেই পিডিএফ টুক আমি নিজৰ প্ৰিপাৰেচনত ইউজ কৰো, পঢ়ো, খালি মোবাইলত যাতে এটো ফাইলৰ ৰূপত জমা হৈ নাথাকে হেতুৰ ওপৰতো কিন্তু আমি নজৰ দিব লাগিব। সো পিডিএফ তোমালোকে আমি যে ইউটিউবৰ ক্লাস বিলাক কৰাও ৰাতি, মই যেনেকে ৰাতি 9টা বজাত সোমবাৰৰ পৰা শনিবাৰলৈকে আৰু আজি সানডে আছিলে, সো সানডে মৰ্নিং 10 AM মই এটা সেশন কৰিলো। সো পিডিএফ খিনি তোমালোকে ক'ত পাবা যদি আমি কবলৈ যাও, ফার্স্ট অফ অল তো তোমালোকে নিজৰ মোবাইলত, ঠিক আছে, যেনেকে আমাৰ মোবাইলতো আমি আড্ডা 24/7 ৰ এপটো কিন্তু আমি ডাউনলোড কৰি লৈছো। তোমালোকেও আশা কৰিছো নিশ্চয়কৈ প্লে ষ্টৰৰ পৰা যোনে আইফোন ইউজ কৰে তেওঁলোকে ক্লাউড ষ্টৰৰ পৰা ডেফিনেটলি তোমালোকে আড্ডা 24/7 ৰ এপটো ডাউনলোড কৰি লৈছা, কাৰণ উইদাউট এপ আড্ডা 24/7 ৰ আমাৰ বিভিন্ন কোৰ্স হওক বা আমাৰ বিভিন্ন প্ৰিপাৰেচনৰ বিষয়বোৰক সম্ভৱ নহয়। সো এই যে আমাৰ এপ আছে হে যেনেকে ধৰি লওক এইটো হৈছে মোৰ মোবাইলৰ স্ক্ৰিন, যত মোৰ এটা ঝাৰখণ্ডৰ এটা টেম্পলৰ ছবি দিয়া আছে মোৰ মোবাইলৰ স্ক্ৰিনত, ঠিক আছে। সো মোৰ মোবাইলৰ স্ক্ৰিনত যদি মই গুছি যাও, মোৰ মোবাইলৰ স্ক্ৰিনত ইয়াত কি আছে এই তোমালোকে চাব পাৰিছা, এয়া হৈছে আড্ডা 24/7 যেটো আমাৰ এপ। এতিয়া বহুতে কি কয় ইয়াত যে আড্ডা 24/7 ৰ আড্ডা 24/7 নৰ্থ ইষ্টৰ এপ বিচাৰি থাকে। আড্ডা 24/7 নৰ্থ ইষ্টৰ একো সেপাৰেট এপ নাই, আড্ডা 24/7 ৰ এটাই সিঙ্গেল এপ। তোমালোকে প্লে ষ্টৰত যদি যোৱা, যেনেকে এইটো হৈছে প্লে ষ্টৰ, এই প্লে ষ্টৰত তোমালোকে যদি ওপেন কৰি লোৱা, প্লে ষ্টৰটো ওপেন কৰিলে তাত তোমালোকে যদি আড্ডা 24/7 বুলি লিখা তেনেহলে এই এপটো আহি যাব, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা absolutely free, তাত একো তোমালোকৰ নাযায়, তোমালোকে ফ্ৰী এটো ডাউনলোড কৰি ললা। ফ্ৰীলি ডাউনলোড কৰি লোৱাৰ পিছত যেতিয়া তুমি নিজৰ নাম, নিজৰ ফোন নম্বৰ আৰু কোনটো ষ্টেট, যেনেকৈ আমি নৰ্থ ইষ্ট ষ্টেট, তাত ষ্টেটৰ সিলেকশনটো আহে। তুমি নৰ্থ ইষ্ট ষ্টেট, কোনোবা যদি বিহাৰৰ পৰা আছে তো বিহাৰ সিলেক্ট কৰিব, কোনোবা ওয়েস্ট বেংগলৰ পৰা আছে তো ওয়েস্ট বেংগল সিলেক্ট কৰিব, আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেট বুলি আমি সিলেক্ট কৰিম। সিলেক্ট কৰাৰ লগে লগে আমাৰ এইটো ড্যাশবোৰ্ড আড্ডা 24/7 নৰ্থ ইষ্ট ষ্টেটছ বুলি আহি যাব। তোমালোকে চাব পাৰিছা আড্ডা 24/7 নৰ্থ ইষ্ট ষ্টেটছ বুলি আহি গৈছে। আৰু এই এপটোৱে তোমালোকৰ পিডিএফৰ লগে লগে বিভিন্ন প্ৰিপাৰেচনৰ প্ৰস্তুতিত তোমালোকৰ সহায় কৰিব। কেনেকে, যেনেকে ইয়াত চোৱা ফ্ৰী লাইভ ক্লাস, আমাৰ যেটো এপ ফ্ৰী ক্লাসেছবোৰ চলি আছে, কিবা যদি ডাউট থাকে আমি ইয়াত সুধিব পাৰো, কারেন্ট এফেয়ার্স ডেইলি ইয়াত আপডেট হয়, ডেইলি কুইজবোৰ ইয়াত আপডেট হৈ থাকে। সো এই এপটো তোমালোকৰ বাবে বহুত বেছি তোমালোকক সহায় কৰিব। তাৰ লগতে ইয়াত ধৰি লও ফ্ৰী লাইভ ক্লাসেছবোৰ যেতিয়া আমাৰ চলি থাকে, যেনেকে আমাৰ নেক্সট ফ্ৰী লাইভ ক্লাস কেতিয়া আছে, অহা 14 তাৰিখে আমাৰ চাণক্য ছাৰৰ, ঠিক আছে। তো আমাৰ ফ্ৰী লাইভ ক্লাসেছবোৰ এনেকে লাইভ এনেকে হৈ থাকিব, তোমালোকে ক্লিক কৰিলে পাই যাবা, ভিউ অলত ক্লিক কৰিলে বাকি ফ্ৰী লাইভ ক্লাসেছ যিবোৰ হৈ গৈছে এইবোৰো পাই যাবা। ইয়াৰ তলত যদি তোমালোকে আহা, তলত আহাৰ লগে লগে ইয়াত হোম আছে, ইয়াত কমিউনিটি আছে, মাই কন্টেন্ট আছে, টেষ্ট প্ৰাইম আছে, ষ্টৰ আছে।
আমি যে বিভিন্ন সময়ত যি আমি ব্যাচবোৰৰ কথা কওঁ ন, যে আমাৰ বিভিন্ন ব্যাচবোৰ আহিছে, আমাৰ বিভিন্ন, মই পিডিএফৰ কথাটো ক'ম, তাৰ আগত অলপ বাকী ফিচাৰ্ছ বিলাকো কৈ দিছো, যে আমাৰ বিভিন্ন যেনেকৈ আমাৰ বন্দে ভাৰত 3.0 বেচ এতিয়া আমি লঞ্চ কৰিছো, আমাৰ 28 নৱেম্বৰৰ পৰা আমাৰ এডিআৰই 3.0 বেচ আমাৰ আহি আছে। এই বেচ যিবোৰ আছে আমাৰ, এই বেচবোৰ তোমালোকে যদি সার্চ কৰিব বিচৰা, তোমালোকে এই ষ্টৰত ক্লিক কৰিলে আমার নর্থ ইস্টর বিভিন্ন সেগমেন্ট, এডিআরই, অসম পুলিশ, আসাম মহাপেক, আমার এপিএসসি, আমার এনটিপিসি বা রেলওয়ে, এনেকে সেগমেন্টবোৰ আহি যায়। সেগমেন্টত যদি তোমালোকে ক্লিক কৰিবা তেতিয়া আৰু তোমালোকে কি পাই যাবা, বিভিন্ন, যদি আমি কওঁ তেতিয়া তোমালোকে বিভিন্ন ব্যাচেছবোৰ তোমালোকে তাৰ পৰা পাই যাবা ষ্টৰ। আৰু যেতিয়া তোমালোকে ব্যাচটোত এডমিশন কৰি ল'বা, ঠিক আছে, গোটেইখিনি ব্যাচ চাই ল'লা, ষ্টাডি প্লেন চাই ল'লা, তাৰপিছত তাত ভিউ অফাৰত ক্লিক কৰিলা, বাই নাও কৰাৰ আগত ভিউ অফাৰত গৈ কিনে তোমালোকে ডিসকাউন্ট কুপন কোড, সে এক্সাম্পল Y225, যিটো মোৰ ৰেফাৰেল ডিসকাউন্ট কুপন কোড, এইটো তোমালোকে বহাই ল'লা, ডিসকাউন্টও পালা। তাৰপিছত বাই নাওত গৈ নিজৰ নাম, ফোন নম্বৰ, ইমেইল এড্ৰেছটো ভালকে বহাই পাৰচেজ কৰি পেমেন্ট কৰিলা, পাৰচেজ হৈ গ'ল। তাৰপিছত ক্লাसेছ বিলাক ক'ত পাবা, ঠিক ইয়াতে যেনেকে মাই কন্টেন্ট, ইয়াত ঠিক তেনেকে মাই পাৰচেজ বুলি এটা অপশন থাকে, কাৰোবাৰ মাই কন্টেন্ট বা মাই পাৰচেজ বুলি অপশন থাকে। মাই কন্টেন্ট বা মাই পাৰচেজত যেতিয়া ক্লিক কৰিবা তেতিয়া তোমাৰ সেই কোর্সটো উইদিন 24 আৱাৰ্ছৰ ভিতৰত তোমাৰ একাউণ্টত এক্টিভ হৈ যাব। এইটো হ'ল আমাৰ বিভিন্ন ব্যাচেছবোৰৰ ক্লাছ আমি ক'ৰ পৰা চাব পাৰো। এতিয়া ইউটিউবৰ পিডিএফবোৰ, এই যে কমিউনিটি সেকশনটো আছে, এই কমিউনিটি সেকশনত তোমালোকে যদি ক্লিক কৰা, কমিউনিটি সেকশনত যেনেকে মোৰ কমিউনিটি সেকশন, এইটো তোমালোকে ইয়াত যদি অল পোস্ট যিটো আছে, অল পোস্ট ইয়ৰ গ্ৰুপ, মানে এইটো ইয়াত মোৰ গ্ৰুপ, যে মই কি পিডিএফ আপলোড কৰিছো, অল পোস্টত ইয়াত খালি মই অকলে নহয়, বাকি যিবোৰ টিচাৰো আছে, বাকি আমাৰ আড্ডা 24/7 সুমিতা মেম, জুৰি মেম, কুণাল স্যার, গীতাঞ্জলি মেম, আমাৰ শুভম স্যার, শুভঙ্কৰ স্যার, আমাৰ সাবৰ্ণা স্যার, আমাৰ চাণক্য স্যার, সকলোৱে যিমান আমাৰ ব্যাচেছবোৰ যেনেকে মানে পিডিএফ বিলাক যেনেকে আপলোড কৰি গৈ থাকিব, এইবিলাক এনেকে ইয়াত পিডিএফৰ ওপৰত আহি থাকিব। যেনেকে যোৱাকালি আমাৰ যোৱা পৰহি কি আছিলে, 9 নৱেম্বৰৰ পিডিএফ আপলোড হৈ গৈছে। যোৱাকালি 10 নৱেম্বৰ আছিলে, 10 নৱেম্বৰৰ পিডিএফটো মই অলপ পিছত আপলোড কৰি দিম। 8 নৱেম্বৰৰ ইয়াত চোৱা পিডিএফ আপলোড হৈ আছে। 7 নৱেম্বৰৰ পিডিএফ, ইউটিউব ক্লাছৰ পিডিএফ, সব বেক টু বেক উইথ ডেট ওয়াইজ পিডিএফবোৰ আপলোড হৈ আছে। সো এই পিডিএফবোৰ তোমালোকে কিন্তু ইয়াৰ পৰা পঢ়িব পাৰা। পিডিএফবোৰ যে তোমালোকে যেটা এটা কনফিউজন থাকে যে স্যার আমি পিডিএফবোৰ ক'ত পাম, বাকি টিচাৰৰ ইউটিউব ক্লাছৰ পিডিএফবোৰ ক'ত পাম, তোমালোকে বেক টু বেক পিডিএফ বিলাক ইয়াত পাই যাবা। তাৰ উপৰি যদি তোমালোকৰ কিবা যদি কোৱেৰি থাকে বা ডাউট থাকে, তোমালোকে ইয়াত লিখি কিনে এইটো শেয়াৰ কৰিব পাৰা, তাৰ ৰিপ্লাইটো আমাৰ কনসাৰ্ন টিমে তোমালোকক তাত দি দিব, ঠিক আছে। সো এনেকে পিডিএফবোৰ কিন্তু আমাৰ কি হৈ থাকে, আপলোডেড হৈ থাকে। সো বন্ধুসকল, পিডিএফ আমি ক'ত পালো, আৰু ইয়াৰ পৰা তোমালোকে ডাউনলোডো কৰিব পাৰা, ডাউনলোড অপশনছ বিলাকো থাকে। ঠিক তেনেকে ডেইলি কুইজৰ সেকশনত গ'লে ডেইলি কুইজ পাই যাবা। ইম্পৰ্টেন্ট বুকস, বহুতে মোক সুধি থাকে যে স্যার বুকসটো আমি ক'ৰ পৰা পাম। ইম্পৰ্টেন্ট বুকস তোমালোকে যদি সার্চ কৰা, বা তোমালোকে ধৰিলে ষ্টৰত যোৱা নাই, মই সার্চ কৰি ল'ম কিবা এটা, তোমালোকে ষ্টাডি মেটেৰিয়েলতো ক্লিক কৰিব পাৰা। ইয়াত এটা কিন্তু সার্চিং অপশনো থাকে, সার্চ এটা এনেকুৱা এটা সার্চ অপশন থাকে, তাতো ক্লিক কৰিলে তোমালোকে তাৰ পৰা কি পাই যাবা, ডিটেইলছ বুকস হওক, বিভিন্ন কোর্স হওক, ঠিক আছে, বা আমাৰ এইবিলাক তোমালোকে সার্চ কৰি ল'ব পাৰা, ঠিক আছে। ইয়াৰ উপৰিও যদি তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ সেকশনত ক্লিক কৰা, কাৰেণ্ট এফেয়াৰ্ছৰ ডেইলিটো আহি যাব, ডেইলি কুইজত শেয়াৰ কৰিলে ডেইলি কুইজবোৰ আহি যাব। সো আড্ডা 24/7 নৰ্থ ইষ্টৰ মানে আমাৰ আড্ডা 24/7ৰ যিটো এপ, সেই এপটো কিন্তু তোমালোকৰ প্ৰিপাৰেচনত তোমালোকক বহুতখিনি সহায় কৰিব। আৰু পিডিএফৰ কাৰণে মই কৈ দিলো যে ক'ৰ পৰা তোমালোকে আমাৰ ইউটিউব ক্লাছৰ পিডিএফবোৰ ৰেগুলাৰ বেচিছত তোমালোকে পাই থাকিবা। আশা কৰিছো এই যিটো বিষয়, এই বিষয়টো তোমালোকৰ একদম মানে ক্লিয়াৰ হৈ গ'ল, ইয়াত আৰু কোনো তোমালোকৰ টেনচন নাই, ঠিক আছে। সো বন্ধুসকল, এতিয়া যিটো মূল বিষয়টো হৈছে আমাৰ ফ্ৰী মক টেষ্ট। আমাৰ অলৰেডি যোৱাকালি আমাৰ 10 নৱেম্বৰ আমাৰ হৈ গ'ল, ঠিক আছে। 15 নৱেম্বৰত আমাৰ নেক্সট ফ্ৰী মক টেষ্টৰ ক্লাছ আছে, কোনো মিছ নকৰিবা। তাৰ লগতে আমাৰ এপ ফ্ৰী ক্লাছেছবোৰ, ডেটছবোৰ চাই ল'বা, ঠিক আছে। কোন টিচাৰে কেতিয়া কি এপ ফ্ৰী ক্লাছেছ কৰি আছে, এপ ফ্ৰী ক্লাছেছ আৰ সিমিলাৰ টু পেইড ক্লাছ, তো তোমালোকে মিছ কৰিব নালাগে, ঠিক আছে। আৰু যিটো আমাৰ এপিএসসি ফাউণ্ডেশ্যন বেচ 9,999ত এভেইলেবল আছে, তাৰ লগতে আমাৰ কিন্তু যিটো আমাৰ এডিআরিৰ বাবে আমি 28 নৱেম্বৰৰ পৰা আমি এটা বেচ স্টাৰ্ট কৰি আছো, এডিআৰি 3.0, ঠিক আছে। আমাৰ নতুন 35,000 ভ্যাকেন্সিও আহি আছে, সিএম স্যাৰ অলৰেডি ডিক্লেয়াৰ কৰিছে। তাৰ লগতে আমাৰ বন্দে ভাৰত বেচো এভেইলেবল আছে, ঠিক আছে। টেটৰ বাবেও আমাৰ বেচ এভেইলেবল আছে। সো তোমালোকে জাস্ট
এটাই বস্তু Y225 এইটো হৈছে মোৰ ৰেফাৰেল কোড, তোমালোকে ডিসকাউন্ট পাবা এইটো কোডৰ পৰা ইউজ কৰি তোমালোকে এনৰোল কৰিব পাৰা। সো ডিটেইল ইনফৰমেশন খিনি শেয়াৰ কৰি দিলো। এপটো ডাউনলোড কৰি ল'বা যোনে যোনে কৰা নাই প্লে ষ্টৰৰ পৰা। প্ৰচিডিউৰটো এনেকে যে কেনেকে এপটো মই ডাউনলোড কৰিম, ইনষ্টল কৰিম, ষ্টেট এক্সাম, নৰ্থ ইষ্ট ষ্টেট এক্সাম কেনেকে আমি কন্টিনিউ কৰিম এপটো তোমালোকে চোৱা, ইয়াত গোটেইখিনি প্ৰসেস দিয়া আছে 1 by 1 স্টেপ ওয়াইজ, ঠিক আছে। সো মোৰ এই ক্লাসটো তোমালোকক যদি হেল্প কৰে, উপকৃত হোৱা, নিশ্চয়কৈ লাইক শেয়াৰ কমেন্ট কৰিবা, ফিডব্যাকটো শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি ল'বা। আমি ৰেগুলাৰ মানডে টু স্যাটাৰডে ৰাতি 9টা বজাত কন্টিনিউ কৰো আমাৰ ৰেগুলাৰ ইউটিউব ক্লাস। সবে ক্লাছত জয়েন কৰা আৰু নিজৰ প্ৰস্তুতি আডা 24/7 নৰ্থ ইষ্টৰ সৈতে আগবঢ়াই লৈ আহা। ধন্যবাদ। জয় অসম, জয় হিন্দ এণ্ড অল দ্য ভেৰি বেষ্ট। থ্যাংক ইউ সো মাচ এভৰিওয়ান।